হবা কুকরিয়া দয়া পরমণি ভয় দিয়া যেবেহেন বুলিলাবি সাখ মুন্ডত বুলাইলা হাত মুখত বজাইলা মাত দেবগণে তেজিলে করি পাশে চিত্ত স্থির লজ্জা ভাবে নমাই শির বোলে বাক্য করিন মস্কার হৃদয়ে ভৈল খুব নকৰিলা স্ত্ৰীকলোভ ইটো পুন আশ্চৰ্য মাৰ কৃষ্ণ। এতিয়া দেৱতাসকলে লাজ পাইছে যে তোমালোকে এই স্ত্ৰীসকলৰ ৰূপ যৌৱন দেখি মোৰ নগলাই, কি যে তোমালোকৰ মহিমা আমি কিন্তু বুজি নাপালোঁ। যাৰ ৰূপ যৌৱন দেখিলে সহজে ঋষি মুনি সকলো থাকিব নোৱাৰে, তোমালোকে যে ইয়ালৈ ভূক্ষেপে নকৰিলা, এই বুলি ঋষিসকলক দেৱতাসকলে প্ৰাৰ্থনা জনাইছে। আমি এটা সাঁথৰকৈ আসন ভাগ আমি আসনৰ পৰা বিৰতি ল'ম। এই যে নেপায় শব্দৰ কথাটোত আমি এটা উদাহৰণ আগবঢ়াম আপোনালোকৰ চৰণত। আগৰ আইসকলে নিজৰ স্বামীৰ কথা ক'ব নাপায়, নকয়। এতিয়া কয়নে নকয় বাৰু? এই দেউতাৰ নামটো কি অ' তই কৈ দে বুলি কয়। এতিয়া কয়নে নকয়? সুধিলে নামটো কৈ দিয়ে। স্বামী নামটো ক'লে কি হয় তাকে বুজি নাপালোঁ। স্বামী নাম কেতিয়াও ক'ব নাপায়, কিন্তু এতিয়া চব কোৱা হৈ গ'ল নহয়। এই তাৰে অকণমান আমি সেৱা ধৰিব বিচাৰিছোঁ। এগৰাকী আই গোপিনীৰ নামতী সদায় নাম দি যায়। শ্যামন্তহৰণৰ এক আইধা নিদিয়ে। বোলে আপুনি আইধাটো কিয় নিদিয়ে, নাজানে নেকি? বোলে জানো। বোলে এইটো দিয়ে। বোলে হ'ব বেলেগ এটা দিম। বোলে নহয় এইটো দিয়ক আজি। এতিয়া বাধ্যত পৰি গ'ল, দিব লাগে, নামটো লগাইছে। বনমালী এই জগ মোহনৰ ৰাম, সুখে দুখে মুখে জনো চাৰে ৰাম নাম। এতিয়া এগৰাকীয়ে লগাইছে কি? মানুহটো এই জগ মোহনৰ ৰাম, সুখে দুখে মুখে জনো চাৰে ৰাম নাম। অ' বাই কি কৈছোঁ তই? আৰু মই মোৰটো গাইছোঁ, তহঁতৰ সেইটো গা। তাৰমানে মই মানুহটো বুলি কৈছোঁ, তহঁতৰ বনমালী বুলি ক। গতিকে তেতিয়া বুজি পালা বনমালী এই জগ মোহনৰ ৰাম, সুখে দুখে মুখে জানো চাৰে ৰাম নাম। তেওঁৰ স্বামী নাম বনমালীৰ কাৰণে বনমালী নকৈ মানুহটো এই জগ বুলি ক'লে। সেৱাশ্বৰী গুৰুসকল, আইসকল, প্ৰাণৰ বান্ধৱ পাঠক গুৰুসকল, অখণ্ড ভাগৱত পাঠ মৰিগাঁও পৰা অহা সাধুসকলক তাৰে এজনক ব্যাখ্যা কৰিবলৈ কোৱাৰ কাৰণে ব্যাখ্যাভাগ আৰম্ভ কৰিলে। আমিও তেখেতৰ ব্যক্তিগতলৈ আপোনালোকৰ চৰণ সেৱা কৰি এই আসনত লৈ বহি আমি
যি বাক্য কোৱা হৈছে এই বাক্যসমূহে হয়তো আপোনালোকৰ হৃদয়ত ক'ৰবাত জ্ঞানে অজ্ঞানে আঘাত কৰিব পাৰে। সেয়েহে সৰ্ব অপৰাধ আমি আঞ্চল পাতি ক্ষমা ভিক্ষা মাগি আমাৰ ৰক্ষা ইমানতেই আমি ৰাখিলোঁ আৰু এই আসনভাগ অলংকৃত কৰিবৰ কাৰণে আমাৰ বাপজনক সেৱা ধৰিলোঁ। আমাৰ লগতে সমস্তই অকণমান ঈশ্বৰৰ নাম ল'বনে? ল'বনে নলয়? অঁ বুলিলে ক'ব কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ। জয় কৃষ্ণ। যত মহাজ্ঞান বিদ্ধ দেৱ মুনি সুৰপিণ্ড তোমাকে সেৱেদ মায় মাথ জিনিয়াদু জয় মায়া আমাকো কৰিলা দয়া কিনো ক্ষমা শিল নাথ ভজনে তোমাকে কেৱে দেখি দোয়ারি দেবে মিয়নে কবি আমার কলম ভিয়া যায় বই ছোটল ব্যথায় এই বুলি মিলাও নভজে তোমাৰ পাৱে আপোনাৰ মোবাইল ভাগ আছে যাৰ পূজা খাইবে পাৱে নকৰে বিধিকি তোমার আমায় অন্ধ নিবিচারে ভালো মন্দ কি কহিবু দেব বিষে স্থাক ভকতে তোমাক দিলে কোন কৰে ভয় আপুনি ৰয় থকা তুমি হৰি নিশ্চয় কহিলো সাৰ ইন্দ্ৰাদি দেৱতাৰ বিঘ্নৰ মুণ্ডত দেই আহি থাকিব উমাতন করে রতি ও পপ দেখে করে মতি গুণা যেন তাহার অবস্থা ও ক্ষুধা তৃষ্ণা মোহ কাম এজনক চিনি পাই আছে অপারখা গরমন পাইছা নেকি অপারখা গরম আমাৰ ভিডিঅ' পাই থাকিব এতিয়া এখন বাকু আৰু তেখেতে করিয়া
বড় হুয়ায়াতে বুফুজত যেন মদে আছে তপ ধর্ম ব্রতগ্রস্ত ব্যর্থে হবে করে নষ্ট তত পরে কোন আসে যেন মাঠে বোঝা লইয়া কথাই জলে নামে গয়া উঠে বোঝা নপাবে সেই মতে পুণ্য ব্রত আজ নিমেখানিছিলে যত অক্রোধে করে অবাকু নির্জান তোমার অভিমুখ হয় যিটো জীবন ততে নরাখিতো আত্মঘাতী পরম দুষ্মতি আমি ফেরা নমাই মাথ অনামৃত গত নাথ জন্মে জন্মে তুমি হে